নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাৰ সকলোৰে মোৰ প্ৰিয় চেনেললৈ। চ' বন্ধুসকল, আজি আলোচনা কৰিম SSGD ৰোজগাৰ মেলাত কাক কাক মাতিছে সবিশেষ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব গৈ আছে, শেষলৈকে ভিডিঅ'টো চাব। চ' মোৰ কেইজনমান বন্ধুসকলক ফোন আহিছে, যিহেতু এজন CICF চিলেকশ্যন হৈছে, তেখেতকো ফোন আহিছে। আৰু এজন আছিলে আছাম ৰাইফলত চিলেকশ্যন হোৱা, তেখেতকো ফোন আহিছে। আৰু এজন আছে CRPF, তো CRPF চিলেকশ্যন হোৱা এজন ল'ৰাকো যিহেতু ফোন আহিছে। আৰু তেখেতলোকক ফোনৰ যোগেদি কৈছে বোলে শিলচৰত তুমি এপইণ্টমেণ্ট লেটাৰ ল'বা নে গুৱাহাটীত এপইণ্টমেণ্ট লেটাৰ ল'বা, তেনেকুৱা ধৰণৰ মানে কৈছে, ফোন কৰি বুলি কৈছে। তো আপোনালোকৰ কল কৰিছেনে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু মোৰ ক'বলৈ গ'লে মোক এতিয়ালৈকে কল কৰা নাই, হয়তো কল কৰিবও আছে আৰু কল নকৰিবও আছে। মানে কি চবকে মতাটো সম্ভৱ নহয়। তেখেতলোকে যদি মাতে, খুব বেছি মাতিলে 40-50 জনক হয়তো মাতিব। তো তেখেতলোকে সম্বোধন লেটাৰ আৰু এপইণ্টমেণ্ট লেটাৰ হয়তো দিব। আৰু যিসকলক কল মেছেজ একো যদি অহা নাই, তেখেতলোকে টেনশ্যন ল'বলগীয়া একো নাই। মানে কি তোমালোকৰ কি হ'ব, ইমেইল আৰু পোষ্ট অফিচৰ যোগেদি এপইণ্টমেণ্ট লেটাৰটো পাই যাবা। গতিকে এইবিলাক টেনশ্যন ল'ব নালাগে। চ' চবকেতো নামাতে, খুব বেছি মাতিলে 40-50 জনক যিহেতু মাতিব। তো আছিলে সৰু ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল পোৱা, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ। জয় অসম।